ৰঙা গোলাপ বোলে প্ৰেমৰ প্ৰতীক। যেতিয়া নিজৰ ফুলনি ডৰাত এজোপা ধুনীয়া ৰঙা গোলাপ থাকে, কিমান ধুনীয়া গোন্ধাই থাকে। সঁচাকৈ গোলাপ বুলি ক'লে বহুত বেছি ভাল লাগি যায়। বিয়া বাৰুবোৰত যেতিয়া বজাৰ সমাৰ কৰা হয়, এটা বস্তু নিশ্চয়কৈ আপোনালোকে আনে, আৰু সেই বস্তুটো যদি একেবাৰে কম দামতে পোৱা হয়, তাতে যেতিয়া গোলাপ গোন্ধাই থাকিব, তেতিয়াতো ভাল লাগিবই। বাৰু অকল বিয়া বুলি নহয় দেই, ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণেও আপোনালোকে এই হেণ্ডৱাছটো আনিব পাৰে। যেতিয়া আলহী অতিথি আহিব, তেতিয়া ধুনীয়া ধুনীয়া গোন্ধোৱা হেণ্ডৱাছটোৱে যেতিয়া হাতখন ধুব, কৈছোঁ নহয় কিমান দেৰিলৈকে যে হাতখন ধুনীয়া ধুনীয়া গোন্ধাই থাকে। আৰু এটা কথা, আপোনালোকে যে হেণ্ডৱাছ আনে সৰু সৰুবিলাক দোকানৰ পৰা কিমান দাম লয়, আপোনালোকে এইটো আনি লওকচোন। চাব, এইটো মই 250 টকাত আনিছিলোঁ। কেতিয়াবা অৱশ্যে অলপমান কম বেছ হ'ব পাৰে দেই, 300, 250 বা 220, কেতিয়াবা 30 এনেকুৱাও হ'ব পাৰে। দামটোতো উঠা নমা হৈ থাকে। ইমান কম দামতে যে ইমান একখিনি পাই গ'লোঁ, মানে মই একদম নিজে চখ হৈ গৈছোঁ নহয়। সঁচাকৈ দেই, অনলাইনত বস্তুবোৰ বহুত বেছি সস্তা। যদি হেণ্ডৱাছ ভৰাবলৈ বক্সটো আছে, তেতিয়াহ'লে আপোনালোকে সেইটো নানিলেও হ'ব, অকল হেণ্ডৱাছটো আনিলেই হ'ব। আৰু যদি নাই, তেতিয়াহ'লে আপোনালোকে দুইটাই আনি ল'ব। আৰু এইটো ওৱান টাইমহে, এবাৰ আপোনালোকে আনি ল'লে বুলি ক'লে আৰু কিমান বছৰ বছৰ ধৰি গুচি যাব ন। আৰু বিয়া অতিথি এইবিলাক বাৰু বাদেই দিয়কচোন বাৰু, নিজে খাই মেলি জানো হাতখন ধুব নালাগে। তাতে ৰ'জ হেণ্ডৱাছ কেনেকুৱা ভাল লাগে। আৰু এতিয়া যে আপোনালোকে মোক নিশ্চয়কৈ লিংকটো বিচাৰিব, গতিকে মই নিজে জানি শুনিয়ে দি থৈছোঁ। আপোনালোকে কিন্তু ব্যৱহাৰ কৰি পেলাই কেনে লাগিছে মোক কমেণ্টত একদম জনাবলৈ নাপাহৰিব দেই। এই যে অকণমান আপোনালোকে কম দেখিছে, আচলতে মই ব্যৱহাৰ কৰা দিন হ'ল।